বোকাজানত নতুনকৈ গঠন কৰা হয় জাতীয় মহিলা পৰিষদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি গঠনৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিৰ আসন গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু ফুকনে। অতিথি হিচাপে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নিয়োগ, সমাজসেৱক ৰবীন কুমাৰ হাতী বড়ো উপস্থিত থাকে। নতুনকৈ গঠন হোৱা বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ সমিতিখনত সভানেত্ৰী বন্তি টিমুংপি, সম্পাদিকা এঞ্জেলিনা ৰংপিপি, সাংগঠনিক সম্পাদিকা মেনুকা ভুজেলকে ধৰি বিভিন্ন পদৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। বৰ্তমান সমিতিখন সম্পূৰ্ণ হৈ উঠা নাই যদিও পৰৱৰ্তী সময়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি 30জনীয়া এখন শক্তিশালী সমিতি গঠন কৰি সকলো দায়িত্বভাৰ অৰ্পণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। যুৱ ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিৰ সৌজন্যত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ আজি আমি গঠন কৰিছোঁ। এই গঠন কৰা সমিতিখনত আমাৰ 30গৰাকী সদস্য থাকিব লাগে, কিন্তু আজি আমি 20গৰাকী সদস্য আমি এখন শক্তিশালী সমিতি গঠন কৰিছোঁ। আৰু এই শক্তিশালী সমিতিখনে অনাগত দিনত যি নাৰীৰ ওপৰত যি বৰ্তমান সময়ত যি অত্যাচাৰ, যি নাৰীক যি লুণ্ঠন শোষণ কৰিছে, যি নাৰীৰ ওপৰত যি ভবিচাৰ হৈছে, এই ক্ষেত্ৰত আজিৰ পৰা বোকাজানত যি জাতীয় মহিলা পৰিষদে তেওঁলোকৰ হৈ পেলাই মাত মাতিব বুলি আমি আশা কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিখনে লগতে বোকাজান আঞ্চলিক সমিতিখনে জাতীয় মহিলা আজি পৰিষদ যিটো গঠন হৈছে, সেই সমিতিখনত আমি সৰ্বোচ্চ প্ৰকাৰে তেওঁলোকক আমি সহযোগিতাটো কৰিম। সভানেত্ৰী আৰু সম্পাদিকা পদত কাক দিছে? আমি সভানেত্ৰী পদত আমি এঞ্জেলিনা, সভানেত্ৰীৰ পদত আজি আমি বন্তি টিমুংপিক দিয়া হৈছে জাতীয় মহিলা পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ, আৰু সম্পাদিকা পদত শ্ৰীমতী এঞ্জেলিনা ৰংপিপিক দিছোঁ। আৰু বাকী আমাৰ পদসমূহত বিভিন্ন পদ আছে, তেওঁলোকৰ তাত আমি নাম সন্নিৱিষ্ট কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক